আমি আগতে আৰু এটা হে কৰিছো এটো হল বিতৰণ বিধি ডিস্ট্ৰিবিউশন কি হয় এটো ধৰিলা তুমি 2 পূৰণ 3 যোগ 4 এনেকুৱা এটা তোমাৰ ৰাখি আছে এটো কি এটো মানে কি যদি ব্র্যাকেট ডাল আমি খুলি দিব লগা হয় এই 2 ৰে আমি 3 কো পূৰণ কৰিব লাগিব 2 ৰে আমি 4 কো পূৰণ কৰিব লাগিব এটো নিয়ম কাৰণ 3 আৰু 4 এটা ৰুমৰ ভিতৰত আছে তুমি হয়তো দুগুণ কৰি দিবা এটা কৰিলে নহব দুইটাকে কৰিব লাগিব তুমি একদম ফেয়াৰ হ'ব লাগিব তুমি স্বাৰ্থ কৰিব নোৱাৰা যা এটাৰ লগত যি কৰিছা বেলেগটোকো সেই একেই কৰিব লাগিব গতিকে এইটো মানে কি 2 পূৰণ 3 প্লাস 2 পূৰণ 4 তেৰ গৈ কি বাই ফেলে এতিয়া এইখিনিৰ জায়গাত আমি এই নি লিখিম 2 ৰ জায়গাত আমি a বুলি লিখিলো a টাইমস b 3 ৰ জায়গাত আমি b বুলি লিখিলো আৰু 4 ৰ জায়গাত আমি c বুলি লিখিলো এতিয়া কি হ'ব একেই কথা a টুৰে ইয়াকো পূৰণ কৰিব লাগিব ইয়াকো পূৰণ কৰিব লাগিব a পূৰণ b প্লাস a প্লাস চিহ্নডাল a পূৰণ c এতিয়া পাজত পূৰণ চিহ্ন থাকিলে তুমি নিলিখো ন x হৈ গলে তো দিগদাৰি হৈ যাব কোন এটো গুছাই দিয়া ab প্লাস ac গতিকে এই ডিস্ট্রিবিউশন যেটো বিতৰণ বিধিটো যোগৰ যেটো বিতৰণ বিধি বা বিয়োগৰ যেটো বিতৰণ বিধি এই দুটা তুমি দেখিবা এলজেব্ৰাটো বীজগণিতটো আমি এপ্লাই কৰিম এইটোৰ এটা বেলেগ কথা চাও এতিয়া ab এইটো চোৱা ab প্লাস ac এইটো যেতিয়া চোৱা তোমালোকে কি দেখাব এইটো তো a আছে এইটো তো a আছে ইচ্ছা কৰিলে আমি a টো বাহিৰত লৈ আহিব পাৰো বাহিৰত লৈ আহিলো a আৰু টাইমস b প্লাস c এইটোৰ পৰা b এটা ৰখি গল এতিয়া আমি উল্টাকে গৈছো এইটোৰ পৰা এইটোলৈকে গৈ আছো ab প্লাস ac এইটো আহিব পিছত এইবাৰ দেখা a সংখ্যা যেতিয়া লিখিছিলো ইয়াত এটা পূৰণ চিহ্ন দিয়া আছে মই এই পূৰণ চিহ্নডাল দিয়া নাই a এর কাষতে এটা ব্র্যাকেটটো লিখি দিছো একো যদি সাইন না থাকে তার মানে পূরণ হৈ আছে a ৰে এই b কো পূরণ হৈ আছে a টুৰে c কো পূরণ হৈ আছে এই a টু এনেকে লৈ আহিব পাৰি ধৰি লোৱা তোমাৰ এনেকুৱা হ'ল এটা বেলেগ ধৰা 2ab প্লাস 3ac এটো কি হ'ব কোন কেইটা কমন 2 পূরণ a পূরণ b 3 পূরণ a পূরণ c a টু কমন আছে গোটেই কেইটা তুমি ইচ্ছা কৰিলে a টুক লৈ আহিব পাৰা বাহিৰত আৰু এটা ব্র্যাকেট দিলাম প্ৰথম নাম্বাৰটোৰ পৰা a টু যদি বাহিৰত লৈ আহিছিলা 2b ৰখি গল খুলি দিলে কি হ'ব এই ইটোৰে পূৰণ কৰিবা প্লাস 3 a টু গুছি গল 3c টু ৰখি গল দেখে এনেকে তুমি এই সংখ্যাটোক এনেকে ব্র্যাকেট ব্যৱহাৰ কৰিব পাৰা গতিকে যেতিয়া তোমালোকে ডাঙৰ ডাঙৰ সংখ্যা দেখিবা পিছত তেনেকুৱা আহিব যেটো বিলা কমন থাকিব হেকেটা আমি ব্র্যাকেটৰ বাহিৰত লৈ আহিম আৰু যিকেটা ৰখি যাব হেকেটা ব্র্যাকেটৰ ভিতৰত ভৰাই দিম গতিকে এইবিলা কনসেপ্ট তোমালোকে ব্যৱহাৰ হৈ থাকিব যেতিয়া গৈ থাকিবা গতিকে তোমালোকে একদম এতিয়া কি কৰি আছা সৰু সৰু কথাবিলাক বুজি আছা এইবিলাক ব্যৱহাৰ কৰি আমি এলজেব্ৰাটো ডেভেলপ কৰিম